দেৰগাঁও আছিহাৰা কাৰাটে বিদ্যালয় আৰু শাৰীৰিক প্ৰশিক্ষণ কেন্দ্ৰৰ 15 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি। দেৰগাঁও আছিহাৰা কাৰাটে বিদ্যালয় আৰু শাৰীৰিক প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা 15 দিনীয়া সমৰকলা প্ৰশিক্ষণ কাৰ্যসূচীৰ সোমবাৰে সামৰণি পৰে। ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও মহিলাসকলক আত্মৰক্ষা আৰু সুৰক্ষা তথা সুস্বাস্থ্য ৰক্ষাৰ বাবে 15 দিনীয়াকৈ অনুষ্ঠিত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰটোত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও মহিলাসকলেও অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত দেৰগাঁও আছিহাৰা কাৰাটে বিদ্যালয়ৰ প্ৰশিক্ষণ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অংশগ্ৰহণ কৰি ইতিমধ্যে বিভিন্ন শাখাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 15 দিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক উৎসাহ যোগাবৰ বাবে প্ৰশংসা পত্ৰও প্ৰদান কৰা হয়। দেৰগাঁৱৰ পৰা কুবন বৰাৰ ৰিপৰ্ট, পোহৰ লাইভে। মোৰ নাম মামনি বেগম। মোৰ ইমান বহুত বেমাৰ আছে মোৰ এটা প্ৰব্লেম আছে, মই ওপৰত উঠিব নোৱাৰোঁ। কিন্তু মই ইয়াত যেতিয়া 2 দিন শিকি পেলাই মই গৈছোঁ, আৰু মই ওপৰত উঠিবও পাৰিছোঁ, নামিবও পাৰিছোঁ। মোৰ ইমানেই ভাল লাগিছে মনটো। মোৰ হাত এখনো বেয়া আছে, কিন্তু মই তাতে চব কৰিব পাৰিছোঁ। মই নিজকে বহুত সঁহাজি বুলি ভাবি আছোঁ। আৰু মই তাতকৈ আৰু কি ক'ম, আমি ভাবিছোঁ যে এই বস্তুটো আমাক আৰু আগলৈ নিয়ক আৰু থাকিবলৈ দিয়ক। আমাৰ এটা সঁহাজ, আমাৰ নিচিনা আৰু কোনোবা মাইকী মানুহ আছে, আহি শিকক, কিবা এটা আগবাঢ়ক। আমাৰ যিজন তুলসী ছাৰ হয়, তুলসী ছাৰৰ কাৰণে আমি ইয়াত আহিছোঁ। আছিহাৰা ন? নমস্কাৰ, মোৰ নাম অনিতা দেৱী সিং। দেৰগাঁও আছিহাৰা কাৰাটে বিদ্যালয়। আজি আমাৰ তুলসী ছাৰে আমাৰ সকলো মাতৃসকলৰ ঘৰৰ পৰা আমি সময় নাপাওঁ, ওলাই আহিছোঁ। আহি আজি আমাৰ 15 দিনৰ তেনেকুৱা এটা কোৰ্চ আমাক শিকাইছে। সেই কোৰ্চটোৱেদি আমি আজি বহুত উপকৃত হৈছোঁ। আৰু আমাৰ শাৰীৰিক বহুত কষ্ট। আজি আমাৰ বেংগলত যিটো এটা ঘটনা ঘটিল, আমি নিজৰ আত্মৰক্ষা কৰিবৰ কাৰণে সেই কেৰেডিটো শিকি বা আমাৰ শাৰীৰিকটো শিকি আমি নিজকে বলৱান বুলি ভাবিছোঁ। যেনেকৈ আমাক তুলসী ছাৰে আমাক যদি এনেকৈ আগুৱাই লৈ যায় তেওঁ, আৰু আমাৰ সকলো মহিলা ঘৰত যিখিনি আছে সময় নাপায়, তেওঁলোকেও যদি ওলাই আহি আমি এটা এনেকুৱা প্ৰশিক্ষণ পাওঁ, আমি বহুত আগবাঢ়ি যাবলৈ সক্ষম হ'ম। আপোনালোক প্ৰথমতে আমি অসম পুলিচ বেটেলিয়ান হাইস্কুলত অনুষ্ঠিত হৈ থকা আটাইকেইটি অনুষ্ঠানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আমি অসম পুলিচ বেটেলিয়ান হাইস্কুলত আছিহাৰা কাৰাটে প্ৰশিক্ষণ এই কেন্দ্ৰটি চলি থাকিবলৈ তেখেতসকলক আমি অনুমতি প্ৰদান কৰিছোঁ। আৰু তেখেতসকলে অতি সুশৃংখলিতভাৱে 2021 চনৰ পৰা ইয়াত কণ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সামৰিক কলা কৌশলৰ প্ৰশিক্ষণ দি আহিছে। আৰু তেওঁলোকে ইয়াতে তেওঁলোকৰ ছিলেকশ্যন কেম্পো বছৰে বছৰে অনুষ্ঠিত কৰিছে। আমি তেওঁলোকৰ কাৰ্যক্ৰমণিকাত অতিকৈ সুখী হৈছোঁ। আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে এই সামৰিক শিক্ষাৰে তেওঁলোকক নিজক স্বাস্থ্যৱান কৰি তুলিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে আমি এই বিদ্যালয়ত বক্সিং ইউনিট এটাও ইতিমধ্যে প্ৰভাইড কৰিছোঁ। সেই বক্সিং ইউনিটতো যথাযথভাৱে ছাত্ৰ ছাত্ৰীসকলে বক্সিঙৰ প্ৰশিক্ষণ লৈ আছে। আৰু তেওঁলোকৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তেওঁলোকে সুখ্যাতিৰে বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ ইয়াত এটা আৰ্ট, সৰু ছাত্ৰ ছাত্ৰীসকলক আৰ্টৰ চিত্ৰকলাৰ প্ৰশিক্ষণ বহুদিনৰ পৰা চলি আছে। আৰু আগৰে পৰা আমাৰ 2010 চনৰ পৰা ইয়াত এটা আমাৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গতিকে সদ্যহতে আমি 4টা অনুষ্ঠানক আমাৰ বিদ্যালয়তে তেওঁলোকৰ বিভিন্ন ধৰণৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু বিকাশ সাধনৰ কাৰণে আটাইকেইটা অনুষ্ঠান চলি থাকিবৰ কাৰণে আমি তেওঁলোকক অনুমতি প্ৰদান কৰিছোঁ। আৰু আমি সুখী যে তেওঁলোকে আটাইকেইটা অনুষ্ঠানে আমাৰ ইয়াত যথাযথভাৱে শিক্ষা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক চাৰিওফালৰ পৰা আগবঢ়াই নিছে। আৰু এইবাৰ তেওঁলোকে এটা নতুন কাৰ্যসূচী ল'লে যে আমাৰ এই অঞ্চলৰ মহিলাসকলক প্ৰশিক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ স্বাস্থ্যৰ লগতে নিজক কেনেকৈ ছেল্ফ ডিফেন্স কৰিব লাগে তাৰ বাবে সজাগ কৰিবৰ কাৰণে এটা কম দিনীয়া প্ৰশিক্ষণৰ তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু মোক জনাইছিল। গতিকে সেই প্ৰশিক্ষণত ইয়াত যিখিনি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকে অতি সুশৃংখলিতভাৱে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি লাভৱান হৈছে বুলি জানি আমি অত্যন্ত সুখী হৈছোঁ। আৰু এনেধৰণৰ কাৰ্যসূচী চলাই যাবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। মই অসম আৰক্ষীৰ এজন জোৱান। দেৰগাঁৱত যি আছিহাৰা কাৰাটে স্কুল বিদ্যালয়খন যিখন চলি আছে, তাতে আমাৰ কিছুমান ভাল কোচ ইয়াতে ট্ৰেইনিং কৰাই আছে। চবকে ভাল লাগে দেখি।
তো আমাৰ এই কোচকেইজনে মোক অনুৰোধ কৰিলে যে আপুনি এবাৰ আহক আমাৰ ইয়াতে অকণমান চেল্ফ ডিফেন্সৰ টেকনিক দিবৰ কাৰণে। মই আহিছিলোঁ, আহি পেলাই 15 দিনত মই যি পাৰোঁ ডিউটি শেষ কৰাৰ পাছত আহোঁ। ডিউটি শেষ কৰি আধা ঘণ্টামান টাইম পাওঁ, সেই টাইমখিনিত মই যিটো পাৰোঁ মোৰ নিজৰ মই নিজেও এটা কাৰাটে প্লেয়াৰ আছিলোঁ আগত, সেই টেকনিকখিনি মই মহিলাসকলক প্ৰদান কৰিলোঁ। তেখেতসকলে খুবেই ভাল পাইছে, মোৰ যিটো টেকনিকবিলাক মই দিছোঁ ভাল পাইছে। আৰু মই ভাবোঁ আমাৰ এই যি প্ৰশিক্ষককেইজন আছে ইয়াত, তেওঁলোকে এই প্ৰশিক্ষণটো যিটো চলাই আছিলে এইটো আগন্তুক দিনত অব্যাহত ৰাখক, চলাই যাওক। মহিলাসকল ওলাই আহক, আহি সকলো মহিলাই মিলি এই প্ৰশিক্ষণটো লৈ থাকিলে নিজৰ কাৰণেও ভাল, নিজৰ শাৰীৰিক যিখিনি সৰু সুৰা বেমাৰ ধৰক কঁকালৰ বিষৰ পৰা ধৰি যিবিলাক বস্তু এইবিলাক অলপ বয়স হৈ গ'লে মানুহৰ আহি যায়, সেইবিলাক বস্তুৰ পৰা অকণমান বাচি থাকিব পাৰিব। এইখিনিয়ে কৈছোঁ আৰু। তুলসী ছাৰৰ প্ৰশিক্ষণৰ পৰা আমি বহুত উপকৃত হৈছোঁ আৰু আমাৰ যিবিলাক গাৰ বিষ হয় ঘৰুৱা সেইবিলাকো আমাৰ বহুত ভাল হৈছে আৰু আমি বহুত মানে স্বাস্থ্যৱান বুলি নিজকে 15 দিনত বহুত মানে উপকৃত হৈ ভাল লাগিছে। আৰু তুলসী ছাৰে যে প্ৰশিক্ষণ দিলে এইটোৰ পৰা আমি কঁকালৰ বিষ আছিলে, ভৰিৰ বিষ, নাৰ্ভৰ বিষ, সেইটো বহুত ভাল পাইছোঁ এইটো প্ৰশিক্ষণ। নমস্কাৰ, মই অসুখীয়া মানুহ, মোৰ ভৰি এখন স্ক্ৰু লগা আছে। ইয়াত যেতিয়াৰ পৰা মানে ইয়াত প্ৰশিক্ষণ ল'লোঁ মানে শিকিলোঁ, ভৰিখন তেতিয়াৰ পৰা বহুত ভাল পাইছোঁ এতিয়া।